মোৰ বৰ খং উঠিছিল আৰু এই খঙৰ অৱস্থাত মই পাকঘৰলৈ গৈ ৰন্ধা বঢ়া কাম আৰম্ভ কৰি আছিলোঁ। ৰন্ধা বঢ়া কৰি থাকোঁতে মই বাচন বৰ্তনবোৰ খুব জোৰেৰে এঠাইৰ পৰা আন ঠাইত ৰাখিছিলোঁ। এটা দুটা বাচন দলিয়াও আছিলোঁ। পাকঘৰৰ পৰা বাচন বৰ্তনৰ শব্দ শুনি মোৰ তিনিওজনী ছোৱালী ভিতৰলৈ আহিল আৰু লগতে সুনেনাও। কিন্তু মোক খঙত দেখি কোনেও আগলৈ আহি মোক একো কোৱাৰ সাহস নাপালে, কাৰণ খং উঠিলে মই কাৰোৰ কথা নুশুনিছিলোঁ। সকলোকে দেখি মই খঙেৰে চিঞৰি ক'লোঁ, তোমালোক সকলোৱে ইয়ালৈ কিয় আহিছা? আঁতৰি যোৱা। মোৰ চিঞৰ শুনি মোৰ তিনিজনী ছোৱালী আঁতৰি গ'ল, কিন্তু সুনেনাই তাতে থিয় হৈ আছিল আৰু আগবাঢ়ি আহি মোক বুজাবলৈ ধৰিলে। যেতিয়াই তাই মোক সাৱটি ধৰিলে, মোৰ খংটো আৰু বেছি বাঢ়ি গ'ল, কাৰণ তাই মোৰ খঙৰ আচল কাৰণ আছিল। মই তাইক জোৰেৰে ঠেলি দিলোঁ। তাইৰ লগে লগে তলত পৰাৰ পৰা বাচিল। মই এই ছোৱালীজনীক বহুত ঘৃণা কৰিছিলোঁ। তাই কিছু সময় চকুত চকু পানী লৈ মোৰ ফালে চাই থাকিল। তাৰপিছত তাই গুচি গ'ল। তাই যোৱাৰ পিছত মোৰ মনটোৱে অলপ শান্তি পালে। সেই ছোৱালীজনীক মই ইমানেই ঘৃণা কৰিছিলোঁ যে তাইক চকুৰ আগত দেখিলে মোৰ তেজ গৰম হৈ গৈছিল। আজিও মোৰ খঙৰ কাৰণ তাইয়ে আছিল। এনেকুৱা হৈছিল যে কেইজনীমান মহিলাই মোৰ ডাঙৰ ছোৱালীজনীৰ বাবে বিয়াৰ সম্পৰ্ক লৈ আহিছিল। দুৱাৰখন তেতিয়া সুনেনাই খুলি দিছিল। তাৰপিছত সেই মহিলাসকলৰ সন্মুখলৈ সুনেনা আৰু নাহিল। সকলোবোৰ কাম মই আৰু মোৰ ছোৱালীকেইজনীয়ে কৰি আছিলোঁ। মই এই সম্পৰ্কটো হোৱাটো বিচাৰিছিলোঁ, কাৰণ এইটো এটা বহুত ভাল সম্পৰ্ক আছিল। মোৰ ছোৱালীজনীয়ে বিলাসী জীৱন কটালে হয়। চাহ খাই তেওঁলোকে কথাখিনি আগবঢ়াই ক'লে যে দৰ্জাখন খুলি দিয়া ছোৱালীজনী আপোনাৰ নেকি? মই হঠাৎ ভয় খাই ক'লোঁ, মই ভাবিছিলোঁ যে সুনেনাই কিবা জগৰ লগালে নেকি। মই ক'লোঁ, হয়, এইজনী মোৰেই ছোৱালী। তাই আপোনালোকৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিলে নেকি? এনেকুৱা একো কথা নাই, আপোনাৰ ছোৱালীজনী বৰ মৰম লগা। আচল কথাটো এইটো যে আমি আপোনাক এইটো ক'ব বিচাৰিছোঁ যে আমাক আপোনাৰ এই ছোৱালীজনী লাগে আমাৰ ল'ৰাৰ বাবে। আপুনি এতিয়া এই সম্পৰ্কটোৰ বাবে নাকচ নকৰিব। সেই মহিলাসকলৰ কথা শুনি মোৰ মূৰটো গৰম হৈ উঠিল। ভিতৰি ভিতৰি খঙত জ্বলিবলৈ ধৰিলোঁ। কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি ক'লোঁ, মই এই বিষয়ে ভাবিম আৰু আপোনালোকক পিছত জনাম। এই মুহূৰ্তত মই লগে লগে উত্তৰ দিব নোৱাৰিম। তাৰপিছত মহিলাসকল আমাৰ ঘৰৰ পৰা গুচি গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই সেই সময়ত মহিলাসকলৰ মুখবোৰ ফালি পেলাম নে সুনেনাক ডিঙি চেপি মাৰি পেলাম। আৰু সেই মহিলাসকল যোৱাৰ পিছতেই মই পাকঘৰলৈ আহিলোঁ আৰু সেই বাচন বৰ্তনবোৰৰ ওপৰত মোৰ খং উলিয়াই আছিলোঁ। মোৰ মনটোৱে কৈছিল যে মই তাইক ইমানেই মাৰোঁ যে মোৰ ভিতৰত জ্বলি থকা জুইকুৰা নুমাই যায় যেন। কিন্তু মই বাধ্যত পৰি ৰৈ গ'লোঁ। সৰুকালৰ কথাটো বেলেগ আছিল। এতিয়া তাই ডাঙৰ হৈ গ'ল। তাইৰ ওপৰত হাত তুলিব নোৱাৰোঁ। যদি বিনিময়ত তাই মোৰ ওপৰত হাত দাঙে, সন্ধিয়ালৈকে মই লাহে লাহে স্বাভাৱিক হৈ পৰিলোঁ আৰু এই বিষয়টোৰ ওপৰত কি ক'ম তাকে ভাবিবলৈ ধৰিলোঁ। আৰু তাৰপিছত নিজকে অলপ শান্ত কৰি সেই মানুহগৰাকীক ফোন কৰি ক্ষমা খুজিলোঁ আৰু ক'লোঁ যে আমাৰ পৰিয়ালত এজন মানুহৰ মৃত্যু হৈছিল, সেইকাৰণে আপোনাক ফোন কৰিব পৰা নাছিলোঁ। বেয়া নাপাব, কথাটো হ'ল যে আমি ইতিমধ্যে সুনেনাৰ বিয়াৰ সম্পৰ্ক ঠিক কৰি থৈছোঁ। সেইকাৰণে সুনেনাক আপোনালোকলৈ বিয়া দিব নোৱাৰিম। যদি আপোনালোকে বিচাৰে তেনেহ'লে মোৰ তিনিজনী ছোৱালীৰ ভিতৰত কোনোবা এজনীৰ বিয়া আপুনি আপোনাৰ ল'ৰাৰ লগত কৰিব পাৰে। মোৰ কথা শুনাৰ পাছত ল'ৰাটোৰ মাকে ক'লে, ক্ষমা কৰিব বাইদেউ, আমি কেৱল সুনেনাকহে পচন্দ কৰিছিলোঁ। যদি আপুনি সুনেনাক আমাৰ ল'ৰাৰ লগত বিয়া নিদিয়ে তেন্তে কোনো কথা নাই, আমি ক'ৰবাত আন কোনোবা ছোৱালী বিচাৰি ল'ম, কিন্তু আমি কেৱল সুনেনাকহে পচন্দ কৰিছিলোঁ। এই কথা শুনি মোৰ অন্তৰত জুই লাগি গৈছিল আৰু সুনেনাৰ ওপৰত মোৰ বহুত খং উঠিছিল। প্ৰথমে তাইৰ মাকে মোৰ অধিকাৰ কাঢ়ি লৈ গৈছিল আৰু এতিয়া তাই মোৰ ছোৱালীবোৰৰ অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। খঙেৰে ফোনটো কাটি দিলোঁ। যিয়েই নহওক, মই মোৰ ছোৱালীকেইজনীৰ অধিকাৰ সুনেনাক কাঢ়ি ল'বলৈ নিদিওঁ। মোৰ ছোৱালীৰ অধিকাৰ কেৱল মোৰ ছোৱালীকেইজনীয়েহে পাব। মনে মনে কিবা এটা সিদ্ধান্ত লৈ মই চোতাললৈ ওলাই আহিলোঁ। সুনেনাই কিছুমান কিতাপ পঢ়ি আছিল। এনেকৈ আৰামত বহি কিতাপ পঢ়ি থকা দেখি মই খঙত চিঞৰি উঠিলোঁ আৰু ক'লোঁ, ইয়াত আৰামত বহি আছা আৰু তাত লেতেৰা কাপোৰ যে পৰি আছে সেইবোৰ কোনে চাফা কৰিব? মই তাইৰ হাতৰ পৰা কিতাপকেইখন পেলাই দিলোঁ। মই এনেকৈ চিঞৰি কথা কোৱা আৰু কিতাপকেইখন পেলাই দিয়া দেখি তাই বহুত ভয় খাইছিল। সেই সময়ত সুনেনাৰ চকুলৈ চকু পানী বৈ আহিছিল, যিটো তাই বহুত কষ্টৰে ধৰি ৰাখিছিল। মোৰ কথা শুনি তাই আগবাঢ়ি গ'ল মেচিনত কাপোৰ ভৰাবলৈ, কিন্তু মই খঙেৰে থিয় হৈ তাইৰ ফালে চাই থাকিলোঁ। যদিও মোৰ খং উঠিছিল, কিন্তু সুনেনাৰ চকুত চকু পানী দেখি মোৰ হৃদয়খন এক মুহূৰ্তৰ বাবে বেয়া লাগি গ'ল। কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ, কাৰণ মোৰ মনত পৰিল সেই সময়ৰ কথা
যেতিয়া মই মোৰ স্বামী হীৰকৰ সন্মুখত কান্দি কান্দি ইমানেই অনুৰোধ কৰিছিলোঁ যে হীৰক প্লিজ আপুনি আৰু বিয়া নকৰাব, আমাৰ 3জনী ছোৱালী আছে, সিহঁতে কি ভাবিব, সিহঁতৰ বিষয়ে অলপ ভাবক। কিন্তু তেওঁ মোৰ কথা নুশুনি বৰ ঘৃণাৰে মোৰ ফালে চাই ক'লে, পত্নী পত্নীৰ দৰে থাক, বেছি মূৰৰ ওপৰত বহিব নালাগে। মই মোৰ অফিচৰ সহকৰ্মী এজনীক ভাল পাওঁ আৰু তাইক মই বিয়া কৰাম। তাই অন্ততঃ শিক্ষিত, তাই তোৰ দৰে নিৰক্ষৰ নহয়। আৰু কি অধিকাৰে তই মোক আন কাৰোবাক বিয়া কৰাবলৈ বাধা দিছ? তইতো মোক এটা ল'ৰা সন্তানো দিব নোৱাৰিলি। হীৰকৰ এনে বেয়া চিন্তাধাৰা দেখি কিছু মুহূৰ্তৰ বাবে হীৰকৰ প্ৰতি মই ঘৃণা অনুভৱ কৰিছিলোঁ। কিন্তু তাৰ পিছত মই মোৰ ছোৱালীকেইজনীৰ মুখলৈ চাই মোৰ ঘৰখন বচাবলৈ চেষ্টা কৰিছিলোঁ। মই মোৰ ঘৰখন বচাবলৈ এটা উপায় লৈছিলোঁ। মই ক'লোঁ, যদি তাইও আপোনাক ল'ৰা দিব নোৱাৰে তেন্তে আপুনি কি কৰিব? তেতিয়া কি তৃতীয়বাৰৰ বাবে আপুনি বিয়া পাতিব নেকি? মোৰ কথাৰ কোনো প্ৰভাৱ নপৰিল হীৰকৰ ওপৰত। তেওঁ ক'লে, মই পুনমক ল'ৰা এটা পোৱাৰ আশাত বিয়া কৰাব বিচৰা নাই। মই মোৰ হৃদয়ৰ শান্তিৰ বাবে বিয়া কৰাব বিচাৰিছোঁ, কাৰণ মই তাইক বহুত ভাল পাওঁ। যদি তাই মোক ল'ৰা এটাও দিব নোৱাৰে তেন্তে কোনো কথা নাই। তাইৰ যদি এজনী ছোৱালীও হয় তেতিয়াও কোনো আপত্তি নাই। তোৰতো 3জনী ছোৱালী আছে, আৰু এজনী ছোৱালী হ'লে কিবা হ'ব নেকি? হীৰকে কাৰো কথা নুশুনাৰ সিদ্ধান্ত লৈছিল, কাৰণ পুনমৰ ভূতে তেওঁক লম্ভি আছিল আৰু এই সপ্তাহতে তেওঁ পুনমক বিয়া কৰাই আনিব। মই মাত্ৰ কিবা এটা ক'বলৈ মুখ মেলিছিলোঁহে, তেতিয়া তেওঁ মোক লগে লগে খং কৰি ক'লে, এতিয়া যদি এটা শব্দও কওঁ মই তোক এতিয়াই বিবাহ বিচ্ছেদ কৰি এই ঘৰৰ পৰা বাহিৰ কৰি দিম। আৰু মই নিমাত হৈ পৰিলোঁ। সেই সময়ত মোৰ ছোৱালীকেইজনী বহুত সৰু আছিল। ডাঙৰ ছোৱালীজনীৰ বয়স মাত্ৰ 5 বছৰ, দ্বিতীয় ছোৱালীজনীৰ বয়স 3 বছৰ আৰু সৰু ছোৱালীজনীৰ বয়স মাত্ৰ 2 মাহ আছিল। মই তেতিয়া কাকো একো কোৱা নাছিলোঁ, মই মাত্ৰ মৌন হৈ ৰৈছিলোঁ, কাৰণ এতিয়া ক'বলৈ আৰু শুনিবলৈ একো বাকীয়েই নাথাকিল। তাৰপিছত সেইটোৱে হ'ল যিটো হীৰকে বিচাৰিছিল। পিছৰ সপ্তাহত পুনমক বিয়া কৰাই মোৰ সতিনী কৰি ঘৰলৈ লৈ আহিছিল। মই মোৰ হৃদয়খনক কঠোৰ কৰি তেওঁক আদৰি লৈছিলোঁ। বিয়াখন অতি সহজভাৱে কৰা হৈছিল। পুনম অহাৰ পাছত মোৰ জীৱনটো কেনেকৈ চলি আছিল সেয়া কেৱল মইহে জানিছিলোঁ। মই মোৰ মৰম লগা ছোৱালীকেইজনীৰ মুখকেইখন চাই চাই ভিতৰি ভিতৰি লগা জুইকুৰাত জ্বলি আছিলোঁ। আমাৰ ঘৰটো বহুত ডাঙৰ আছিল, সেইবাবে থকা ঠাইৰ বাবে বিশেষ সমস্যা হোৱা নাছিল। ঘৰৰ আটাইতকৈ ডাঙৰ আৰু ভাল ৰুমটো তেওঁ নিজৰ আৰু পুনমৰ বাবে ঠিক কৰি লৈছিল। মই বেছিভাগ ৰুমতেই সোমাই আছিলোঁ মোৰ ছোৱালীকেইজনীৰ লগত। হীৰকে বিয়াৰ 3 দিনৰ পিছতেই পুনমক লগত লৈ হনিমুনলৈ গ'ল। মই মোৰ ছোৱালীকেইজনীৰ লগতে ঘৰতে আছিলোঁ। সিহঁত দুয়ো 1 মাহৰ পিছত ঘূৰি আহিছিল। এই মাহটো মই কিমান কষ্টত পাৰ কৰিছিলোঁ কেৱল মইহে জানিছিলোঁ। তাৰ লগতে সৰু সৰু ছোৱালীকেইজনীৰ যত্ন লোৱাৰ লগতে মই বাহিৰত কাম কৰিবলগীয়া হৈছিল। মই মনতে ভাবিছিলোঁ যে এই মাহটো মোৰ জীৱনৰ আটাইতকৈ বেদনাদায়ক মাহ হ'ব। কিন্তু মোৰ ভুল আছিল। মোৰ আচল বিপদবোৰ এতিয়াহে লাহে লাহে আৰম্ভ হৈছিল। মোক আৰু মোৰ ছোৱালীকেইজনীক কি বস্তুৰ প্ৰয়োজন হৈছিল হীৰকে তাৰ প্ৰতি কোনো চকুৱেই দিয়া নাছিল। মই যদি কিবা প্ৰয়োজনীয় বস্তু এটা খোজোঁ তেতিয়া হীৰকে এসপ্তাহলৈ গুৰুত্বই দিয়া নাছিল। আৰু যদি পুনমে কিবা এটা বিচাৰে তেতিয়া 1 ঘণ্টাৰ ভিতৰত সেই বস্তুটো ঘৰত উপস্থিত হৈছিল। পুনম দেখিবলৈ বহুত ধুনীয়া আছিল, বহুত স্মাৰ্ট ছোৱালী আছিল আৰু কথা কোৱাৰ আচাৰ ব্যৱহাৰো বহুত ভাল আছিল। তাইক দেখাৰ লগে লগে মোৰ ভিতৰত ঘৃণাৰ জুইকুৰা জ্বলিবলৈ ধৰে। মনলৈ আহিছিল যে মই তাইক মাৰি পেলাওঁ। তাই এতিয়া মোৰ আৰু মোৰ ছোৱালীকেইজনীৰ অধিকাৰটো কাঢ়ি লৈ গৈছে। হীৰকে এতিয়া গোটেই দিনটো পুনমৰ লগতে থাকে। তেওঁ মোক আৰু মোৰ ছোৱালীকেইজনীৰ ফালে চোৱাও নাছিল। পুনমে ঘৰৰ একো কাম কৰা নাছিল, কাৰণ হীৰকে তাইক কৈছিল যে পাকঘৰৰ একো কাম নকৰিবা, পাকঘৰৰ চৌকাৰ ওচৰত থিয় হ'বলৈ নাযাবা, কাৰণ তোমাৰ বগা গোলাপী ৰংটো ক'লা হৈ পৰিব। আৰু হীৰকৰ এই কথাত পুনমে মান্তি হৈ পৰিছিল। কিন্তু ইয়াৰ বিপৰীতে হীৰকে মোক কৈছিল যে ঘৰৰ সকলো কাম কাজ তই কৰিবি, পুনমক আৰু এতিয়া একো কাম কৰিব নিদিবি আৰু সকলো কাম সময়মতে কৰিবি। এতিয়া মোৰ জীৱনটোক লৈ জীয়াই থাকিবলৈ মন নোযোৱা হৈ গৈছিল। মই জীয়াই থাকিব বিচৰা নাছিলোঁ। আৰু এতিয়া যদি মই জীৱনটো নিৰ্বাহ কৰি আছোঁ তেন্তে অকল মোৰ সন্তানকেইটাৰ বাবে। মই এতিয়া মনে মনে সকলো মানি লৈছিলোঁ। নিজৰ স্বামীয়েই যেতিয়া নিজৰ নহয় তেতিয়াহ'লে বেলেগৰ পৰা অহা ছোৱালীজনীৰ ওচৰত অভিযোগ দি কি লাভ হ'ব? যদিও পুনম পঢ়া শুনা আৰু বুদ্ধিমান ছোৱালী আছিল, কিন্তু তাইতো মোৰ সতিনীয়ে আছিল। তাই নিজে ইচ্ছা কৰিও একো কাম কৰা নাছিল। তাই গোটেই দিনটো ৰুমতে সোমাই থাকে। হীৰক অফিচৰ পৰা অহা ঠিক 5 মিনিট আগত তাই সাজি কাচি ৰুমৰ পৰা বাহিৰলৈ আহিছিল আৰু হীৰকৰ বাবে গেটত অপেক্ষা কৰি থাকিছিল।
হীৰক অহাৰ পিছত দুয়োজনে মিলি কিছু সময় কথা পাতে আৰু একেলগে বহি ভাত খায়। মই আৰু মোৰ ছোৱালীকেইজনীয়ে পাকঘৰত বহি ভাত খাওঁ, কাৰণ হীৰকে আদেশ দিছিল যে মই আৰু মোৰ ছোৱালীকেইজনী যাতে তেওঁৰ সন্মুখত বেছি ওলাই নাথাকোঁ। কেতিয়াবা কেতিয়াবা সেই খং মই মোৰ ছোৱালীকেইজনীৰ ওপৰত উলিয়াইছিলোঁ, কিন্তু পিছলৈ অনুভৱ কৰিছিলোঁ যে ইয়াত মোৰ ছোৱালীকেইজনীৰ কি দোষ। গোটেই দিনটো ঘৰৰ কামবিলাক কৰিছিলোঁ, গোটেই দিনটো ব্যস্ত হৈ আছিলোঁ। ভাত বনোৱা, কাপোৰ কানি ধোৱা, ঘৰ চাফা কৰা, ওপৰৰ পৰা 3টা ল'ৰা ছোৱালীৰ যত্নও লোৱা। তাৰপিছত হীৰক আৰু পুনমৰ হাঁহি দেখি মই মোৰ খং ৰখাব পৰা নাছিলোঁ। হীৰকে যদি পুনমক আন এখন ঘৰত ৰাখিলে হয়, হয়তো মোৰ ইমান দুখ নালাগিলেহেঁতেন, কিন্তু তেওঁ পুনমক এইখন ঘৰত ৰাখি মোৰ বুকুত জুই লগাই আছে। তাৰপিছত এদিন গম পালোঁ যে পুনম মাক হ'বলৈ ওলাইছে। এই কথা শুনি তেওঁ ইমানেই সুখী হৈছিল যেন প্ৰথমবাৰৰ বাবে তেওঁ পিতৃ হ'বলৈ ওলাইছে। কিন্তু মোৰ বাবে কিছু শান্তি আছিল, কাৰণ তেওঁ পুনমৰ বাবে আন এটা ঘৰ কিনি পুনমক তাতে ৰাখিছিল। যোৱা সময়ত তেওঁ কৈ থৈ যোৱা এষাৰ কথাই বিষ ঢালি থৈ গ'ল মোৰ অন্তৰত, যে যদি পুনম এই ঘৰখনত থাকে তেন্তে মোৰ চকু পুনমৰ সন্তানৰ ওপৰত পৰিব। এইটো কথা শুনি মই বহুত কষ্ট পাইছিলোঁ মনত, কাৰণ পুনম এই ঘৰখনৰ পৰা যাব বুলি জানি মোৰ এটা চিন্তা হৈছিল, কাৰণ পুনম যেতিয়ালৈকে এই ঘৰখনত আছিল তেতিয়ালৈকে ৰেচন পাতিবিলাক আহি আছিল। কিন্তু সিহঁত গুচি যোৱাৰ পৰা এতিয়া হীৰকে সেই দায়িত্বৰ পৰা হাত এৰি দিলে। যেতিয়া ঘৰত খোৱা বস্তুৰ নাটনি হ'ল, তেতিয়া মই চিলাই কাম আৰম্ভ কৰিলোঁ। হীৰকক ফোন কৰি বস্তু বিচাৰিলেও তেওঁ এসপ্তাহ সময় লগাই দিয়ে। গতিকে বাধ্যত পৰি মই নিজে কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই কাপোৰ চিলাই কৰিছিলোঁ আৰু চিলাই কৰি পোৱা পইচাখিনিয়ে মই ঘৰৰ ৰেচন পাতি অনাত খৰচ কৰিছিলোঁ। এই দিনকেইটা মোৰ জীৱনৰ আটাইতকৈ কষ্টৰ দিন আছিল। কিন্তু তাৰপিছত এনেকুৱা হ'ল যে হীৰকে চাকৰি হেৰুৱালে আৰু পুনমে এজনী কন্যা সন্তান জন্ম দিলে, আৰু হীৰকৰ চাকৰি গ'ল, আনহাতে খৰচো বাঢ়ি গ'ল। সেয়েহে বাধ্যত পৰি পুনৰ তেওঁলোকে ঘৰলৈ গুচি আহিলে। হীৰকে আন এটা চাকৰি বিচাৰি পাইছিল, যদিও দৰমহা বহুত কম আছিল। সুনেনা আৰু পুনমৰ বাবে গোটেই দৰমহাৰ পইচা খৰচ হৈ গৈছিল। সুনেনাৰ কাৰণে টেবুলত সদায় গাখীৰৰ বটল, ফল মূল আদি তাইৰ কোঠাত সদায় উপস্থিত আছিল, আনহাতে মোৰ ছোৱালীকেইজনীৰ লগত এনেকুৱা একো হোৱা নাছিল। হীৰকৰ দৰমহা কেৱল সুনেনা আৰু পুনমৰ লগতে খৰচ হৈছিল। মোৰ বাবে খৰচ কৰিবলৈ তেওঁলোকৰ হাতত এপইচাও নাছিল। মই নিজেই চিলাইৰ কাম কৰি নিজৰ আৰু ছোৱালীহঁতৰ খৰচ বহন কৰিছিলোঁ। পুনমেতো প্ৰথমতে নিজকে লৈ ব্যস্ত আছিল, কিন্তু এতিয়া লাহে লাহে তাই নিজৰ প্ৰকৃত ৰং দেখুৱাবলৈ ধৰিলে। যেতিয়া খৰচ বাঢ়িবলৈ ধৰিলে আৰু উপাৰ্জন কমি গ'ল, তেতিয়া তাই এদিন পাকঘৰত তলা মাৰি দিলে। মই তেতিয়া আচৰিত হৈ পুনমক সুধিলোঁ যে তাই কিয় এনে কৰিলে। তাই তেতিয়া ক'লে যে হীৰকৰ দৰমহা বেছি নহয় আৰু আমাৰ হাতত এতিয়া ঘৰ চলাবলৈ ইমান পইচাও নাই। আমাৰ ল'ৰা ছোৱালীয়ে সকলো সময়তে কিবা এটা খাবলৈ বিচাৰে আৰু আমাৰ অপ্ৰয়োজনীয় খৰচ বাঢ়ি গৈ আছে। পুনমৰ কথাৰ ইংগিত মোৰ ছোৱালীকেইজনীৰ ওপৰত আছিল। যেতিয়া পুনমে পাকঘৰত তলা মাৰি আছিল, তেতিয়া হীৰক সন্মুখত বহি সেই সকলোবোৰ চাই আছিল, যদিও তেওঁ মুখৰ পৰা একো কোৱা নাছিল। মই তেতিয়া অভিযোগ কৰা চকুৰে হীৰকলৈ চালোঁ আৰু তেওঁ মোৰ ফালে পিঠি দি বহিল আৰু ক'লে যে পুনমে ঠিকেই কৈছে। এতিয়া মোৰ উপাৰ্জন একেবাৰে কম, গতিকে খৰচবোৰ চাই চিতিহে কৰিব লাগিব। কিন্তু মইতো নিজেই টকা উপাৰ্জন কৰি মোৰ ল'ৰা ছোৱালীৰ বাবে খৰচ কৰোঁ। পুনমেহে কিছুমান অপ্ৰয়োজনীয় খৰচ কৰে। নাজানো কিমান যে ফল মূল তাইৰ ৰুমত পৰি গেলি গৈছে। পুনমে এতিয়া ইমানখিনি কৰিয়ে শান্ত নাছিল। তাই মোৰ ছোৱালীকেইজনীক ব্যক্তিগত স্কুলৰ পৰা লৈ আহি চৰকাৰী বিদ্যালয়ত নাম লগাই দিছিল আৰু নিজৰ ছোৱালী সুনেনাক ব্যক্তিগত বিদ্যালয়ত নাম লগাই দিছিল। যেতিয়া এই বিষয়ে মই হীৰকৰ লগত কথা পাতিলোঁ, তেতিয়া তেওঁ ক'লে যে পুনমে যি কৰিছে সেয়া ঠিকেই কৰিছে। তোৰ ছোৱালীকেইজনীয়ে যে প্ৰাইভেট স্কুলত পঢ়ি নিজৰ পঢ়া শুনা ভাল কৰি তুলিছে, এতিয়া সুনেনাক প্ৰাইভেট স্কুলত পঢ়িবলৈ দে, তাইৰ পঢ়া শুনাও অলপ ভাল হ'ব। সুনেনাৰ মগজটো দুৰ্বল। মই যদি তাইক এতিয়াই চৰকাৰী স্কুললৈ পঠিয়াই দিওঁ, তেতিয়া তাই পঢ়াত দুৰ্বল হৈ পৰিব। হীৰকৰ কথাত মই বহুত আঘাত পাইছিলোঁ। কোনো উৎসৱ বা অনুষ্ঠান হ'লে মই মোৰ ছোৱালীৰ কাৰণে টুকুৰা টুকুৰি কাপোৰেৰে নিজেই চিলাই পিন্ধাবলগীয়া হৈছিল। আনহাতে সুনেনাৰ বাবে মেচিং চেণ্ডেল, মেচিং খাৰু, মেচিং গহনা আদি সকলো তাইৰ ওচৰলৈ লৈ আহিছিল। এইবোৰ দেখি দেখি এতিয়া মোৰ ছোৱালীকেইজনীয়ে মন মাৰি থাকিবলৈ ধৰিলে। এদিন মোৰ ডাঙৰ ছোৱালীজনীয়ে মোৰ ওচৰত আহি কৈছিল যে মা, সুনেনাই ইমান ধুনীয়া কাপোৰ পিন্ধে, আমি কিয় ধুনীয়া কাপোৰ পিন্ধিবলৈ নাপাওঁ। মোৰ ল'ৰা ছোৱালীৰ প্ৰয়োজনীয়তা অনুভৱ কৰি মই যিমান পাৰোঁ কাপোৰ চিলাই কৰিবলৈ আৰম্ভ কৰিলোঁ, যাতে মই মোৰ সন্তানৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ পাৰোঁ।
মই এতিয়া সুনেনাৰ জীৱনশৈলী আৰু মোৰ সন্তানৰ জীৱনশৈলীৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পালোঁ। মই মাত্ৰ মোৰ ছোৱালীকেইজনীৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, য'ত মই বিফল হৈছিলোঁ। মোৰ ছোৱালীকেইজনী লাহে লাহে ডাঙৰ হৈ আহিছিল আৰু সিহঁতে দেউতাকক ঘৃণা কৰিবলৈ ধৰিলে, কাৰণ সিহঁতে বুজি পাইছিল যে এই পুনম নামৰ সাপডাল সিহঁতৰ দেউতাকে আনি সিহঁতৰ ডিঙিত ওলমাই দিছিল। তাৰপিছতে আকৌ গম পালে যে পুনম মা হ'বলৈ ওলাইছে। হীৰকে এইবাৰো বহুত সুখী হ'ল। তেওঁ আগৰ দৰে পুনমৰ যত্ন লৈ আহিল, কিন্তু ভগৱানে আন কিবা এটাহে বিচাৰিছিল। হীৰক আৰু পুনম ডাক্তৰৰ ওচৰলৈ মাহেকীয়া চেকআপ কৰিবলৈ গৈ আছিল। বাটত সিহঁতৰ গাড়ীখনৰ দুৰ্ঘটনা হয় আৰু তাৰপিছত সকলো শেষ হৈ গ'ল। হীৰক আৰু পুনমৰ থিতাতে মৃত্যু হ'ল। ঘৰতে দুয়োৰে বাবে মই ভাত ৰান্ধি সাজু কৰি ৰাখিছিলোঁ আৰু মই সিহঁতৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু বাহিৰত এম্বুলেন্সৰ শব্দ শুনি অলপ অস্থিৰ হৈ পৰিলোঁ। গেট খুলিয়েই দেখিলোঁ যে এম্বুলেন্সখন আমাৰ দুৱাৰত ৰৈ আছিল। সকলো শেষ হৈ গৈছিল। হীৰক আৰু পুনমৰ ঠাইতে মৃত্যু হৈছিল। পুনমৰ শিশুটো গৰ্ভতে মৰি গৈছিল। এই দুৰ্ঘটনাটোৱে মোক ভিতৰি ভিতৰি অন্তৰ আত্মাখন কঁপাই দিছিল। তাৰপিছত লাহে লাহে নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। দুয়োজন যোৱাৰ পিছত মোৰ জীৱনত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে। পুনম মোৰ বাবে বেলেগৰ ছোৱালী আছিল। কিন্তু মোৰ স্বামী আজিও মোৰ হোৱা নাছিল। তেওঁ সদায় পুনমৰ আগে পিছে ঘূৰি ফুৰিছিল। কেৱল মাত্ৰ পুনম আৰু তাইৰ ছোৱালীজনীৰ ওপৰতে পইচা খৰচ কৰিছিল। মোক আৰু মোৰ ছোৱালীকেইজনীক সদায় আওকাণ কৰি ঘূৰি ফুৰিছিল। হীৰকৰ এইবোৰ কামে মোৰ হৃদয়খন শিললৈ ৰূপান্তৰিত কৰিছিল আৰু এই সকলোবোৰ ঘটনাৰ পিছত মই নিজকে সাহসী কৰি আগুৱাই আহিছিলোঁ। হীৰক আৰু পুনমক লৈ মোৰ বৰ দুখ লগা নাছিল, কিন্তু পুনমৰ ছোৱালী সুনেনাক দেখিলে তেতিয়া অলপ দুখ লাগিছিল যে তাই মাতৃহীন এজনী কণমানি ছোৱালী। কিন্তু লাহে লাহে মোৰ সুনেনাৰ প্ৰতি এই চাৱনি ঘৃণালৈ ৰূপান্তৰিত হ'বলৈ ধৰিলে। মই এতিয়া গোটেই ঘৰখনলৈ এপাক চকু ফুৰালোঁ আৰু ভিতৰত শান্তি অনুভৱ কৰিলোঁ। এতিয়া এই গোটেই ঘৰটো মোৰ, এই ঘৰৰ মালিক মই। কিয়নো পুনম অহাৰ পিছত মোৰ স্থান এজনী চাকৰিৰ দৰে হৈ পৰিছিল। পুনম এই ঘৰটোৰ মালিক আছিল। তাই এতিয়া যিটো বিচাৰিছিল সেইটোৱেই হৈছিল। তাৰপিছত মই মোৰ জীৱনত আগুৱাই যাবলৈ সিদ্ধান্ত ল'লোঁ আৰু ঘৰটোৰ সকলো বয় বস্তু সলনি কৰিলোঁ আৰু ঘৰতে এটা ৰুম উলিয়াই চিলাই চেণ্টাৰ খুলিলোঁ। ছোৱালীবোৰৰ পৰা মাচুল লৈ ছোৱালীবোৰক চিলাই শিকাবলৈ আৰম্ভ কৰিলোঁ। ভগৱানে মোৰ কামৰ আশীৰ্বাদ দিলে আৰু ঘৰত পইচা আহিবলৈ ধৰিলে। মই মোৰ ছোৱালীকেইজনীক ভাল প্ৰাইভেট স্কুলত নাম লগাই দিলোঁ। সুনেনাকো মই সিহঁতৰ স্কুলতেই নাম লগাই দিলোঁ। মই পুনমৰ দৰে ছোৱালীকেইজনীৰ মাজত ভেদভাৱ কৰা নাছিলোঁ। কিন্তু কেতিয়াবা কেতিয়াবা মোৰ খং উঠিলে মই সুনেনাৰ ওপৰত হাত উঠাইছিলোঁ। তাই বহুত দুখী হৈ মন মাৰি মোক মা মা বুলি মাতি মোৰ আগে পিছে ঘূৰি ফুৰি থাকে। লাহে লাহে চাৰিওজনী ছোৱালী ডাঙৰ হ'বলৈ ধৰিলে, কিন্তু সুনেনা বহুত ধুনীয়া আছিল আৰু সেইবাবে মোৰ ডাঙৰ ছোৱালীজনীৰ বাবে যি সম্পৰ্ক আহিছিল তেওঁলোকে সুনেনাক পচন্দ কৰি থৈ গৈছিল। মই সুনেনাক সদায় কৈছিলোঁ যে তাই যাতে কোনোদিনে বিয়াৰ প্ৰস্তাৱ লৈ অহা মানুহৰ সন্মুখলৈ নাহে। মোৰ এই কথাটো তাইও মানি লৈছিল। তাই কাৰো সন্মুখলৈ অহাও নাছিল, কিন্তু প্ৰতিবাৰে এনেকুৱা কিবা এটা ঘটিবলৈ ধৰিছিল যে মোৰ ছোৱালীৰ বাবে সম্পৰ্ক অনা মানুহবোৰৰ চকু সুনেনাৰ ওপৰতহে পৰিছিল আৰু তেওঁলোকে তাইক পচন্দ কৰি থৈ যায়। আজিও ঠিক তেনেকুৱাই হ'ল। মই এতিয়া সিদ্ধান্ত লৈ পেলাইছিলোঁ যে মই প্ৰথমে সুনেনাৰ বিয়া পাতিম। মোৰ ছোৱালীকেইজনীৰ বাটত থকা কাঁইটডাল তাইয়েই, গতিকে তাইক যদি আগতে মই বিয়া নকৰাওঁ তেনেহ'লে কেতিয়াও মোৰ ছোৱালীকেইজনীৰ বিয়া নহ'ব। গতিকে মই সুনেনাৰ বিয়া কৰাবলৈ সিদ্ধান্ত ল'লোঁ। মই এতিয়া তাইৰ বাবে ল'ৰা চাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু সুনেনাৰ বাবে ভালতকৈ ভাল সম্পৰ্ক আহিছিল, কিন্তু মই তাইক ভাল ঘৰত বিয়া দিব বিচৰা নাছিলোঁ। মই তাইৰ মাকৰ পৰা প্ৰতিশোধ ল'ব বিচাৰিছিলোঁ, য'ত তাই কেৱল দুখতে থাকিব লাগিব। কিন্তু এতিয়ালৈকে মই তেনে কোনো সম্পৰ্ক বিচাৰি পোৱা নাছিলোঁ। এদিন বজাৰলৈ যাওঁতে চাইকেল চলাই অহা ল'ৰা এটাৰ লগত খুন্দা খালোঁ। চাইকেল চলোৱা ল'ৰাজনে খৰধৰকৈ নামি আহি মোক তুলি ক'লে যে মোক ক্ষমা কৰিব বাইদেউ, মই আপোনাক দেখা নাপালোঁ। কিছুমান মানুহে মোক খেদি ফুৰিছে। মই মানুহ এজনৰ পৰা অলপ পইচা ধাৰলৈ লৈছিলোঁ, গতিকে সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেওঁলোকে মোক খেদি ফুৰিছে। সন্ধিয়ালৈকে ক'ৰবাৰ পৰা যোগাৰ কৰি মই ধাৰটো মাৰি দিম। সেইকাৰণে মই বহুত জোৰেৰে চাইকেল চলাই আহি ক'ৰবাত পলাব বিচাৰিছিলোঁ। মই তেতিয়া ল'ৰাটোলৈ আচৰিত হৈ চালোঁ। সি দেখাত ভাল ল'ৰা আছিল যদিও তাৰ কাপোৰৰ পৰা এইটো স্পষ্টকৈ ধৰিব পাৰি যে সি এজন দুখীয়া ল'ৰা। মই একো নভবা নিচিন্তাকৈ তাক ক'লোঁ যে তুমি কি কাম কৰা? সি ক'লে মই দিন হাজিৰা কৰোঁ। মই তেতিয়া মনতে ভাবিলোঁ যে সুনেনাৰ কাৰণে ইয়াতকৈ আৰু ভাল সম্পৰ্ক মই বিচাৰি নাপাম।
তাক অলপ বাটৰ কাষলৈ লৈ গৈ সুধিলোঁ যে তুমি মোৰ ছোৱালীজনীক বিয়া কৰাবা নেকি। সি লাজ কৰি মূৰ দুপিয়াই হ'ব বুলি মাত দিলে। লগে লগে মই তাক মোৰ লগত আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু পণ্ডিত এজনক ফোন কৰি মাতি আনিলোঁ আৰু সুনেনাৰ লগত তাক বিয়া কৰাই দিলোঁ। সেই সময়ত সুনেনাই বহুত চিঞৰি চিঞৰি কান্দি আছিল, কিন্তু মই তাইৰ মাকৰ প্ৰতিশোধৰ জুইকুৰাত ইমানেই জ্বলি আছিলোঁ যে মই তাইৰ কান্দোন শুনাই নাছিলোঁ। মই তাইক ঠিক সেই মুহূৰ্ততে তাইক ঘৰত পিন্ধা কাপোৰতেই বিদায় দিলোঁ আৰু তাই কান্দি কান্দি নিজৰ স্বামীৰ লগত গুচি গ'ল। মোৰ ছোৱালীকেইজনীয়ে সুনেনাৰ বিয়া ইমান খৰখেদাকৈ পতাৰ কাৰণ সোধাত মই ক'লোঁ যে যদি সুনেনাৰ বিয়া মই সোনকালে কৰাই নিদিলোঁহেঁতেন তেন্তে তোমালোকৰ এজনীৰ বিয়া নহ'ল হয়। মোৰ কথা শুনি মোৰ ছোৱালীকেইজনীয়ে মনে মনে থাকিল। তাৰপিছত মই ভাল ল'ৰা বিচাৰি মোৰ ডাঙৰ ছোৱালীজনীক বিয়া দিলোঁ। এতিয়া মই আৰু মোৰ সৰু ছোৱালীজনী ঘৰত অকলে থাকোঁ। সুনেনাক বিয়া দিয়া 6 মাহ হ'ল আৰু এই 6 মাহত সুনেনাই এবাৰো আমাৰ ঘৰলৈ অহা নাছিল। মই ভাবিছিলোঁ যে সুনেনা কেনেকৈ আছে আৰু কিয় তাই আমাক এবাৰো লগ কৰিবলৈ অহা নাই। এইবোৰ কথা ভাবি মই বহুত অস্থিৰ হৈ পৰিছিলোঁ। কিন্তু এদিন হঠাৎ সুনেনা আমাৰ ঘৰলৈ আহিল। তাইক দেখি এনেকুৱা লাগিছিল যেন তাই দুখতো নাই আৰু সুখতো নাই। তাই আহি মোক সাবতি ধৰিলে আৰু মোৰ হাতত বহুত বেছি পইচা দি ক'লে, মা মই আকৌ আহিম। এই বুলি কৈ তাই গুচি গ'ল। সেইখিনি পইচাৰে মই মোৰ প্ৰয়োজনীয় বস্তু কিছুমান কিনিলোঁ। এসপ্তাহৰ পাছত সুনেনা আকৌ লগ কৰিবলৈ আহি মোৰ হাতত বহুত টকা দিলে আৰু তাৰপিছত মই বহুত আচৰিত হ'লোঁ যে ইমান টকা ক'ৰ পৰা পায়। তাৰপিছত মই তাইক আকৌ ঘৃণা কৰিবলৈ ধৰিলোঁ যে এই ছোৱালীজনীৰ ভাগ্য ইমানেই ভাল, য'তেই যায় ততেই সুখৰ নদী বৈ যায়। সুনেনে যেতিয়া মোক লগ কৰিবলৈ আহিছিল তেতিয়া তাইৰ স্বামীও তাইৰ লগত আছিল। সি মোক অতি মৰম আৰু আদৰেৰে মাত দিছিল আৰু একে সময়তে সি মোৰ সৰু ছোৱালীজনীক তাৰ সৰু ভায়েকৰ বাবে বিচাৰিছিল। মই তেতিয়া লোভতে হ'ব বুলি ক'লোঁ। সুনেনাই মোক কোঠাটোৰ ভিতৰলৈ লৈ গৈ এই সম্পৰ্ক কৰিবলৈ মোক বাধা দিলে, কিন্তু মই তাইৰ কথা নুশুনিলোঁ। মই ভাবিলোঁ হয়তো সুনেনাই মোৰ ছোৱালীজনীয়ে বিলাসী জীৱন কটোৱাটো বিচৰা নাই। মই বাহিৰলৈ আহি সুনেনাৰ স্বামীক এই সম্পৰ্কটো হ'ব বুলি ক'লোঁ আৰু লগতে ক'লোঁ যে আমি অহা সপ্তাহত তাইক বিয়া দিম। যাওঁতে সুনেনাই এই সম্পৰ্ক কৰিব নালাগে বুলি বাৰে বাৰে কৈছিল, যদিও মই তাইৰ কথা নুশুনিলোঁ। এসপ্তাহৰ পিছত মই মোৰ সৰু ছোৱালীজনী বিয়া কৰাই দিলোঁ। বিয়াৰ আগতেও সুনেনাই বহুত মানা কৰিছিল, কিন্তু মই তাইৰ কথা নুশুনিলোঁ। তাৰ পৰিৱৰ্তে মই তাইক ঠাট্টা কৰিবলৈ ধৰিলোঁ যে তুমি মোৰ ছোৱালীজনী সুখী হোৱাটো নিবিচাৰা। তুমিতো সেই পুনমৰে ছোৱালী। মোৰ কথা শুনি সুনেনাৰ চকুত চকুলো ওলাই আহিল। তাই কান্দিবলৈ ধৰিলে। মোৰ ছোৱালীজনীৰ বিয়া সম্পূৰ্ণ হ'ল। মই মোৰ অতীতৰ সকলো কষ্ট পাহৰি সুনেনাক ক'লোঁ, সুনেনা মোৰ ছোৱালীৰ যত্ন ল'বা। সুনেনাই লাহেকৈ হাঁহি এটা মাৰি ক'লে, যেতিয়া যত্ন লোৱাৰ সময় আছিল তেতিয়া আপুনি মোৰ কথা এবাৰো নুশুনিলে আৰু লোভত আহি নিজৰ ছোৱালীজনীক বিয়া কৰাই দিলে। মই আপোনাৰ ছোৱালীজনীক যিমান পাৰোঁ যত্ন ল'ম। এতিয়া মোৰ ছোৱালীজনী বিয়া হৈ গুচি গ'ল। মই ভাবিবলৈ ধৰিলোঁ যে সুনেনাই কিয় মোক তেনেকৈ কৈ আছিল, কিন্তু এইবোৰ পাহৰি মই মোৰ কামত ব্যস্ত হৈ পৰিলোঁ। ছোৱালীজনীৰ বিয়াৰ 2 সপ্তাহ পাৰ হৈ গ'ল, কিন্তু এই 2 সপ্তাহত মোৰ ছোৱালীজনীয়ে এবাৰো মোক লগ কৰিবলৈ অহা নাছিল। মোৰ এতিয়া মনটো অস্থিৰ হ'বলৈ ধৰিলে। গতিকে মই ভাবিলোঁ যে মই নিজেই গৈ মোৰ ছোৱালীজনীক লগ কৰি আহিম। যেতিয়া মই তাইৰ ঘৰত তাইক লগ কৰিবলৈ গ'লোঁ তেতিয়া এইটো দেখি মোৰ মূৰৰ ওপৰত যেন আকাশখন খহি পৰিল। এইবোৰ দেখাৰ আগতে মই মৰি যোৱা হ'লেই ভাল আছিল। সুনেনাই মোক বিয়া নিদিবলৈ সঠিক পৰামৰ্শই দিছিল, কিন্তু মই মোৰ লোভৰ বাবে তাইৰ কথা নুশুনিলোঁ। মই এতিয়া নিজেই মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰি পেলাইছিলোঁ। ছোৱালীজনীৰ ঘৰ পাওঁতে মোৰ ছোৱালীজনীয়ে ছিন্ন ভিন্ন কাপোৰ পিন্ধি চুলিবোৰ আউলি বাউলি কৰি হাতত ডাঙৰ বাতি এটা লৈ ঘৰৰ পৰা ওলাই আহিছিল। মোক দেখাৰ লগে লগে দৌৰি আহি মোক সাবতি ধৰিলে আৰু লগতে ক'লে যে মা তুমি মোক কিয় এই নৰকলৈ পঠিয়াই দিলা। এই মানুহবোৰে মোক বহুত মাৰপিট কৰি ভিক্ষা খুজিবলৈ বাধ্য কৰায়। তাইৰ কথা শুনি মই কথা ক'ব পৰা অৱস্থাত নাছিলোঁ। যেতিয়া মই দেখিলোঁ যে সুনেনাই আৰু বেছি বেয়া অৱস্থাত ওলাই আহিছিল, মই তাইক চিঞৰি ক'লোঁ, সুনেনা তুমি মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰি দিলা। তুমি মোক কিয় কোৱা নাছিলা? সুনেনাই তেতিয়া কান্দি কান্দি ক'লে, মা মই আপোনাক ক'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু খোলাখুলিকৈ ক'ব পৰা নাছিলোঁ। এই মানুহবোৰ বৰ বিপদজনক। ইহঁতে আমাৰ ওপৰত সদায় চকু ৰাখে। মই আপোনাক বহুতবাৰ মানা কৰিছিলোঁ যে আপুনি এই বিয়াখন নকৰিব, কিন্তু আপুনি লোভত আহি বিয়াখন পাতি দিলে। ইহঁত এটা ডাঙৰ গেং আৰু ইহঁতৰ বহুত ওপৰলৈকে হাত আছে। আমাৰ লগতে আৰু বহুত ছোৱালী ইয়াত বন্দী হৈ আছে। আপুনি এতিয়াই ইয়াৰ পৰা ওলাই যাওক, নহ'লে তেওঁলোকে গম পাই যাব আৰু আমাৰ বাবে বহুত সমস্যাৰ সৃষ্টি হ'ব। এতিয়া আপুনি প্ৰথমে আৰক্ষীৰ ওচৰলৈ গৈ আমাৰ বিষয়ে সকলো কথা কওক। সুনেনাই মোক এৰি মোৰ ছোৱালীজনীক লৈ গুচি গৈছিল। মই তেতিয়া ততালিকে থানালৈ গৈ পুলিচক সকলো কাহিনী ক'লোঁ।
পুলিচে প্ৰথমে মোৰ কথাখিনি বিশ্বাস কৰা নাছিল। বহুতবাৰ মিনতি কৰাৰ পিছত তেওঁলোকে তদন্ত কৰিবলৈ মান্তি হ'ল আৰু তেওঁলোক তেনেকৈ ধৰা পৰিল। তেওঁলোকৰ আৰু এটা ডাঙৰ গেং আছিল। তাৰে কিছুমান ধৰা পৰিল, কিন্তু কিছুমান মানুহ এতিয়াও ধৰা পৰিবলৈ বাকী আছিল, যাৰ ওপৰত আৰক্ষীয়ে এতিয়াও তদন্ত কৰি আছিল। মই মোৰ ছোৱালী দুজনীক বিবাহ বিচ্ছেদ কৰি দিলোঁ আৰু ঘৰলৈ লৈ আনিলোঁ। এতিয়া মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে মই প্ৰতিশোধৰ জুইত অন্ধ হৈ পৰিছিলোঁ। মই মোৰ নিজৰ ছোৱালীজনীৰ লগতে সুনেনাৰ জীৱনটো ধ্বংস কৰি পেলাইছিলোঁ। যদি মই কিবা ক'বলগীয়া আছিল বা কাজিয়া কৰিবলগীয়া আছিল, তেন্তে মই মোৰ খঙক আৰু হিৰকৰ ওপৰতহে উলিয়াব লাগিছিল। ইয়াত আচলতে সুনেনাৰ কোনো দোষেই নাছিল। তাই সম্পূৰ্ণ নিৰ্দোষী আছিল। তাই মোক সকলো সময়তে মা বুলি মাতিছিল। তাই মোৰ পিছে পিছে ঘূৰি ফুৰিছিল, মোৰ মাৰপিটবোৰ সহ্য কৰিছিল, মোৰ ঠাট্টা মস্কৰা সহ্য কৰিছিল। ঘৰৰ সকলো কাম কাজ তাইক কৰাইছিলোঁ আৰু মই তাইৰ লগত জানি বুজি অন্যায় কৰিছিলোঁ। সেইকাৰণে ভগৱানে মোৰ নিজৰ ছোৱালীজনীৰ লগত অন্যায় কৰিলে। এতিয়া মোৰ দুইজনী ছোৱালী মোৰ লগতে আছে। প্ৰথমবাৰৰ বাবে মই মোৰ সুনেনাক বহুত মৰমেৰে আৰু বহুত জোৰেৰে সাৱটি ধৰিলোঁ। তাইৰ চকুত তেতিয়া চকুলো বৈ আহিবলৈ ধৰিলে আৰু এনেকৈ আমি আমাৰ সংসাৰখন চলাই আহিলোঁ ভৱিষ্যত দিনৰ বাবে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।